ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ মেথছৰ অনুশীলনী 6.2 4 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। গতিকে যোৱা ভিডিঅ'টোত মই 3 নম্বৰ প্ৰশ্নলৈ আলোচনা কৰিছোঁ, সমাধান কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো গৈ চাই লোৱা। চোৱা 4 নম্বৰ প্ৰশ্নটোত কি দিছে যে চিত্ৰ 6.19 ইয়াতে 6.19 এইটো চিত্ৰ চিত্ৰ 1.6.19ত DE ইয়াতে কি কৈছে DE সমান্তৰাল AC হয়নে DE সমান্তৰাল AC বুলি কৈছে আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF by FE আৰু BE by BC EC এইটো আমাক প্ৰমাণ কৰিব দিছে। গতিকে চোৱা প্ৰথমতে মই ধুনীয়াকৈ চিত্ৰখিনি আঁকি দিম, তোমালোকে চিত্ৰটো আঁকি ল'বা। ছিক্স পইণ্ট টুৰ 4 নম্বৰ প্ৰথমতে সমাধান বুলি লিখি ল'বা। প্ৰশ্নত কি দিয়া আছে সেইখিনি প্ৰথমতে লিখি ল'ম। দিয়া আছে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE এইটো আমাক দিয়া আছে। তাৰে পিছতে আমাক প্ৰমাণ কৰিব দিছে যে চোৱা প্ৰমাণ কৰিব লাগে যে যিখিনি প্ৰশ্নত আছে সেইখিনি লিখি ল'বা যে BF by FE সমান BE by EC এইটো আমাক প্ৰমাণ কৰিব লাগে। গতিকে প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ। চোৱা চিত্ৰটো তোমালোকক কিতাপত দিয়া আছে, সেইটো চাই আঁকিবা। ইয়াতে এইটো ত্ৰিভুজৰ নাম দিছে ABC হয়নে। আকৌ এৰ পৰা ইলৈ টানিছে, এইটো হৈছে E। আকৌ ACৰ সমান্তৰালকৈ এডাল ৰেখা আঁকিছে, এইটোৰ নাম দিছে D আৰু এইটোৰ নাম দিছে F। এতেকে D আৰু ইটো সংযোগ কৰি দিয়া, এনেকৈ দিয়া আছে। চোৱা ভাল নহয়, তোমালোকে ভালকৈ আঁকি ল'বা। চোৱা এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে যে BF by FE আকৌ BE by EC এইটো আমাক প্ৰমাণ কৰিব দিছে। একেবাৰে সহজ প্ৰমাণ বুলি লিখি লোৱা। প্ৰমাণ ইয়াতে কেইটা ত্ৰিভুজ হ'ব চোৱা ABC ত্ৰিভুজ হয়নে। ABC ত্ৰিভুজ ইয়াতে এটা হ'ব ABC ত্ৰিভুজ আৰু এটা হ'ব ABE ত্ৰিভুজ। চাবা প্ৰথমতে আমি ABC ত্ৰিভুজটো বনাই লওঁ। ABC এইটো হ'ব A, এইটো হ'ব B, এইটো হ'ব C। এই ACৰ সমান্তৰালকৈ যিটো এটা ৰেখা টানা হৈছে এইটোৰ নাম হৈছে DE। এইটো D, এইটো E হয়নে, দেখিছানে এইটো DE। গতিকে এইটোৰ পৰা আমি প্ৰথমতে কৰি লওঁ যে ত্ৰিভুজ ABCত DE সমান্তৰালকৈ কি কৰা হৈছে ACৰ সমান্তৰাল DE হয়নে। এতেকে আমি কি লিখিব পাৰোঁ যে ইয়াৰ পৰা লিখিব পাৰোঁ যে BD হয়নে, BD বাই কি লিখিব পাৰোঁ DA is equal to BE by EC। এইটো ছাইডত লিখিবা থেলছৰ উপপাদ্য মতে। উপপাদ্য মতে এইটো তোমালোকে 1 নম্বৰ দি থবা। আকৌ লিখিবা চোৱা
আকৌ ত্ৰিভুজ ইয়াৰ পৰা আৰু এটা আমি সৰুকৈ বনাই দিম তোমালোকে বুজি পোৱাৰ কাৰণে এ বি ই চোৱা এ বি ই ইয়াৰে এ ইৰ সমান্তৰালকৈ এডাল ৰেখা টনা হৈছে এইটো হৈছে ডি এফ এতেকে আমি আকৌ লিখিব পাৰোঁ যে আকৌ এ ত্ৰিভুজ এ বি ইৰ পৰা ইত ডি এফ সমান্তৰাল এ ই হয়নে ডি এফ সমান্তৰাল এ ই হয়নে নাই এতেকে লিখিব পাৰোঁ আমি বি ডি বাই ডি এ ইজ ইকুৱেল টু বি এফ বাই এফ ই বি এফ বাই এফ ই এইটো থেলছৰ উপপাদ্যমতে এইটো তোমালোকে 2 নম্বৰ দিবা এতিয়া চোৱা আমি 1 আৰু 2 নম্বৰটোৰ পৰা আমি এতিয়া সমাধানখিনি ওলাম আমাক যেহেতু প্ৰমাণ কৰিব দিছে কি যে বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি গতিকে চোৱা লিখিবা যে এতেকে সমীকৰণ 1 আৰু 2ৰ পৰা যেহেতু আমাৰ কি মিলিছে সৌপক্ষটো আমাৰ মিলি গৈছে হয়নে তেতিয়াহ'লে সৌপক্ষটো যদি সমান হৈছে তেতিয়াহ'লে আমি বাওপক্ষটো সমান বুলি লিখিব পাৰোঁ লিখা বি ই বাই ই চি ইজ ইকুৱেল টু বি এফ বাই এফ ই হয়নে নহয় এইটো চোৱা তোমালোকে আমাক প্ৰমাণ কৰিব দিছে এইটোৰ লগত মিলিছেনে মিলা নাই এইটো যদি আমি আগত আনো এইটো যদি পিছফালে লৈ যাওঁ তেতিয়াহ'লে আমাৰ মিলি যাব চোৱা প্ৰমাণ কৰিব দিছিল আমাৰ বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি চোৱা এইটো সমান যদি চোৱা 4 সমান 4 এইটো 4 ইয়াতে লিখিব পাৰিম এইটো আমি ইয়াতে লিখিব পাৰিম হয়নে গতিকে এইটো আমি ইয়াতে লিখিছোঁ এইটো আমি ইয়াতে লিখিছোঁ গতিকে এইটো সমান এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল এতেকে প্ৰমাণিত হ'ল তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰটোত কি দিছে 5 নম্বৰটো চোৱা চিত্ৰ 6.20 ইয়াতে চিত্ৰ এইটোত দিছে 6.20 ডি ই সমান্তৰাল অ কিউ আৰু ডি এফ সমান্তৰাল অ আৰ দেখুওৱা যে ই এফ সমান্তৰাল কিউ আৰ গতিকে প্ৰশ্নত যিখিনি দিয়া আছে সেইখিনি আমি প্ৰথমতে লিখি ল'ম চোৱা 5 নম্বৰটোৰ সমাধান কি দিয়া আছে সেইখিনি আমি প্ৰথমতে লিখি ল'ম দিয়া আছে ডি ই সমান্তৰাল অ কিউ আৰু ডি প্ৰশ্নত চাবা প্ৰশ্নত দিয়া আছে এইখিনি ডি এফ সমান্তৰাল অ আৰ প্ৰমাণ কৰিব আমাক দেখুৱাব দিছে যে প্ৰমাণ কৰিব লাগে ই এফ সমান্তৰাল কিউ আৰ হয়নে এইটো আমাক দেখুৱাব দিছে যেহেতু আমাক প্ৰথমতে সমান্তৰাল বুলি কৈছে আমাক যদি তোমালোকে এটা কথা মনত ৰাখিবা যে আমাক যদি সমান্তৰাল দুটা বাহু সমান্তৰাল হয়নে নহয় প্ৰমাণ কৰিব দিয়ে তেন্তে এইটো আমি থেলছৰ বিপৰীত উপপাদ্য প্ৰয়োগ কৰি আমি গণিতটো সমাধান কৰিব লাগিব যদিও প্ৰতিটো অনুপাতটো একে হয় তেন্তে ৰেখা দুডাল সমান্তৰাল হ'ব আমি জানো যে থেলছৰ বিপৰীত উপপাদ্যটো আছিল যে যদি অনুপাতবিলাক একে হয় তেন্তে ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব হয়নে গতিকে প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ চোৱা চিত্ৰটো তোমালোকৰ কিতাপত দিয়াই আছে এ বি চি পি কিউ আৰ আছে এইবাৰ দিছে পি কিউ আৰ এটা ত্ৰিভুজ ইয়াৰে চোৱা এইটোক অ নাম দিবা পি বিন্দুৰ লগত অ পি সংযোগ কৰি দিবা তাৰে পিছত ইয়াতে চোৱা ইয়াতে চাবা 1 মিনিট ইয়াতে আকৌ এটা ত্ৰিভুজ অংকন কৰা ইয়াতে তুমি এইটোৰ নামকৰণ কৰা এইটো কিতাপত আঁকাই আছে ডি ই এফ হয়নে ডি ই এফ এইটো
কিতাপত আঁকা আছে কিতাপত চাই চাই তোমালোকে আঁকি লোৱা তাৰপিছত লিখিবা এতিয়া চোৱা কি আমাক প্ৰমাণ কৰিব দিছে সেইখিনি আমি ধুনীয়াকৈ কৰিম প্ৰমাণ বুলি লিখা প্ৰমাণ প্ৰমাণ ত্ৰিভুজ ইয়াতে চোৱা ত্ৰিভুজ এইটো ইয়াতে কেইটা ত্ৰিভুজ হৈছে পি অ কিউ হয়নে পি অ কিউ এটা ত্ৰিভুজ আৰু পি অ আৰ এটা ত্ৰিভুজ ইয়াতে তোমালোকে ধুনীয়াকৈ সৰু সৰু কৰি আঁকি লোৱা পি অ কিউ এই পি অ কিউৰ সমান্তৰালকৈ যিডাল ৰেখা আঁকা আছে এইটো হৈছে ডি ই হয়নে এই কিউ আৰৰ সমান্তৰাল যিডাল ৰেখা আছে এইটো হৈছে ই ডি আকৌ পি অ আৰ এডাল ৰেখা ত্ৰিভুজ পি অ আৰ ইয়াৰে পি অ আৰৰ সমান্তৰাল যিডাল ৰেখা আঁকা হৈছে সেইটো হৈছে ডি ই এইটো হৈছে ডি ই চোৱা এতিয়া প্ৰমাণ বুলি লিখি তোমালোকে লিখিবা যে ত্ৰিভুজ পি অ কিউত কি কৈছে যেহেতু আমি থেলছৰ বিপৰীত উপপাদ্য মতে কৰিব লাগিব অ কিউ এতেকে আমি কি লিখিব পাৰোঁ ইয়াতে লিখিব পাৰোঁ আমি যে পি ই বাই ই কিউ সমান পি ডি বাই ডি অ হয়নে থেলছৰ বিপৰীত উপপাদ্য মতে থেলছৰ বিপৰীত উপপাদ্য মতে মতে ইয়াতে এইটোত 1 নম্বৰ বুলি দি থবা আকৌ ত্ৰিভুজ এইটোৰ পৰা চোৱা পি অ আৰ ইয়াতে আকৌ বুলি লিখিবা আকৌ পি অ আৰত কি লিখিব পাৰোঁ আমি ডি ই সমান্তৰাল কি অ আৰ হয়নে এতেকে আমি লিখিব পাৰোঁ পি ডি বাই ডি অ ইজিকেল টু পি এফ পি ই বাই পি এফ এইটো আছিলে এফ সৰি পি এফ বাই এফ আৰ থেলছৰ বিপৰীত উপপাদ্য মতে থেলছৰ বিপৰীত উপপাদ্য মতে এইটো নাম্বাৰিং 2 নম্বৰ বুলি লিখিবা বিপৰীত উপপাদ্য মতে ইয়াতে নাম্বাৰ 2 বুলি দিবা এতিয়া চোৱা এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটোৰ পৰা পাম এতিয়া এনেকৈ লিখিবা পেজটো উল্টাই দিছোঁ চোৱা ইয়াতে লিখিবা যে এতেকে সমীকৰণ 1 আৰু সমীকৰণ 2ৰ পৰা যিটো আমাক কোন তথ্য কমন হৈছে চোৱাচোন কোনটো চাই আমাক এইটো চোৱা এতেকে চোৱা 1 নম্বৰ সমীকৰণৰ পৰা পি ই বাই ই কিউ ইজিকেল টু পি এফ বাই এফ আৰ হয়নে এতেকে আমি কি লিখিব পাৰোঁ এই অনুপাতবোৰ একে আছে মানে কি আছে বাহুবোৰ বিপৰীত বাহুবোৰ সমান্তৰাল হৈ আছে হয়নে থেলছৰ বিপৰীত থেলছৰ যেহেতু অনুপাতবোৰ একে গতিকে এই বাহু দুটা সমান্তৰাল আমি থেলছৰ বিপৰীত উপপাদ্য মতে লিখিব পাৰোঁ যে ই এফ সমান্তৰাল কিউ আৰ থেলছৰ ইয়াতে সাইডত লিখি দিবা বিপৰীত উপপাদ্য মতে এইখিনি আমাক প্ৰমাণ কৰিব দিছিল গতিকে প্ৰমাণিত হ'ল এতিয়া 6 নম্বৰটো চাবা কি দিয়া আছে 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে চিত্ৰত 6.21 মানে এইটো চিত্ৰৰ কথা কৈছে এ বি আৰু চি বিন্দু তিনিটা ক্ৰমে অ পি অ কিউ আৰু অ আৰৰ ওপৰত আছে যাতে চোৱা এইটো কি বুলি কৈছে এ বি চি এই ত্ৰিভুজ এই তিনিটা বিন্দু অ পি অ কিউ আৰু অ আৰৰ ওপৰত আছে এতেকে এ বি সমান্তৰাল পি কিউ বি চি সমান্তৰাল এ চি সমান্তৰাল পি আৰ আৰু
বি চি সমান্তৰাল হ'ব কিউ আৰ হয়নে গতিকে আমি এইটো সমান্তৰাল দেখুৱাব লাগে চোৱা ধুনীয়াকৈ চিত্ৰটো তোমালোকে কিতাপৰ পৰা চাই আঁকি ল'বা এইটো হৈছে আমাৰ পি কিউ আৰ হয়নে ইয়াতে এইটো হ'ব ও ইয়াতে তোমালোকে পি লৈ ও বিন্দুলৈ এডাল ৰেখা টানিবা আকৌ ইয়াতে ও কিউৰ মাজত এটা বিন্দু আৰু ও আৰৰ মাজত বিন্দু এই বিন্দুটো তোমালোকে সংযোগ কৰি দিবা আৰু পিৰ মাজত এডাল বিন্দু এইটো সংযোগ কৰি দিবা এতিয়া এইটোৰ নাম দিবা এ বি চি হয়নে এতিয়া চোৱা গোটেইখিনি যিখিনি দিয়া আছে আমি সেইখিনি লিখি ল'ম সমাধান দিয়া আছে এ বি আৰু চি প্ৰশ্নত যি আছে সেইখিনি লিখি ল'বা চি বিন্দু তিনিটা ক্ৰমে অ' পি অ' কিউ আৰু অ' আৰৰ ওপৰত আছে যাতে এ বি সমান্তৰাল পি কিউ আৰু এ চি সমান্তৰাল পি আৰ এতেকে আমি প্ৰমাণ কৰিব লাগে কি বি চি সমান্তৰাল কিউ আৰ হয়নে এতেকে চিত্ৰটো প্ৰথমতে আঁকি ল'বা তাৰপিছত লিখিবা প্ৰমাণ ইয়াতে চোৱা তোমালোকে প্ৰথমতে এইটো ত্ৰিভুজ আঁকি ল'বা পি কিউ ও এইটো ত্ৰিভুজ প্ৰথমতে আঁকি ল'বা পি কিউ ও ইয়াৰে পি কিউ ও ত্ৰিভুজৰ এ পি কিউ সমান্তৰাল কি আছে এ বি হয়নে আকৌ এইটো ত্ৰিভুজৰ পৰা আৰু এটা ত্ৰিভুজ আঁকিব লাগিব এইটো হৈছে পি ও কিউ এইটোৰ পৰা আঁকিবা পি ও আৰ এইটো পি ও আৰ ইয়াৰে এই ত্ৰিভুজৰ মাজেৰে এডাল ৰেখা টানা হৈছে এইটোৰ নাম দিয়া হৈছে এ চি মানে পি আৰৰ সমান্তৰালকৈ এ চি এডাল বাহু টনা হৈছে হয়নে এতিয়া আমি প্ৰমাণ কৰিব লাগিব যে ত্ৰিভুজ পি ও কিউ এ বি সমান্তৰাল পি কিউ হয়নে এতেকে আমি লিখিব পাৰিম যে ও এ বাই এ পি ইকুয়াল টু ও বি বাই ও কিউ এইটো থেলছৰ উপপাদ্য মতে এইটো তোমালোকে 1 নম্বৰ বুলি দিবা আকৌ ত্ৰিভুজ পি ও আৰ ত্ৰিভুজ পি ও আৰত কি আছে এ চি সমান্তৰাল পি আৰ হয়নে এ চি সমান্তৰাল পি আৰ ইয়াৰ পৰা আমি লিখিব পাৰিম যে ও এ বাই এ পি ইকুয়াল টু ও চি বাই চি আৰ হয়নে ও এ বাই এ পি ও চি বাই ও আৰ থেলছৰ উপপাদ্য মতে এইটো নাম্বাৰ 2 এতেকে আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা লিখিব পাৰিম যে এতেকে 1 আৰু 2 ৰ পৰা এইটো চোৱা সো হাতৰটো আমাৰ সমান হয়নে ও এ বাই এ পি আকৌ ও এ বাই এ পি যদি এই দুটা আমাৰ সমান হয় সৌপক্ষ যদি সমান হয় বাওপক্ষ যদি সমান হয় সৌপক্ষ আমাৰ সমান হ'ব সমান বুলি লিখিব পাৰিম গতিকে
OB বাই OQ ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ OC বাই CR হয়নে OC বাই CR আমি লিখিব পাৰোঁ হয়নে নাই চোৱা এইটো ত্ৰিভুজ সাপোজ এইটো হৈছে O এইটো হৈছে BC আৰু QR গতিকে OB বাই OQ লিখিব পাৰোঁ আৰু OC বাই CR লিখিব পাৰোঁনে এতিয়া চোৱা এই যদি OB বাই BQ OB বাই OQ OC বাই এইটো তোমালোকে লিখাত ভুল হৈছে এইটো BQ হ'ব এইটো OB বাই BQ ইকুৱেল টু OC বাই CR এতেকে আমি কি লিখিব পাৰোঁ যে যদি অনুপাতবিলাক একেই হয় তেতিয়াহ'লে বিপৰীত বাহুটো সমান্তৰাল এতেকে BC সমান্তৰাল QR লিখিব পাৰোঁ হয়নে BC সমান্তৰাল QR থেলছৰ বিপৰীত উপপাদ্য মতে সাইডত লিখিবা যে থেলছৰ বিপৰীত উপপাদ্য মতে এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল গতিকে প্ৰমাণিত হ'ল একেবাৰে সহজ হয়নে তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাই ল'বা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা চোৱা 7 নম্বৰ প্ৰশ্নটোত কি দিছে 7 নম্বৰটোত দিছে উপপাদ্য 6.1 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব দেখিছানে মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছা এইটো তোমালোকে ক্লাছ 9ত কৰি আহিছা এইটো উপপাদ্য 6.1 তোমালোকে যদি উপপাদ্যৰ গণিতসমূহ চোৱা নাই মই প্লেলিষ্টত গৈ চাই ল'বা মই এইটো উপপাদ্যৰ ওপৰত এটা ভিডিঅ' বনাই দিছোঁ উপপাদ্য আৰু উদাহৰণৰ ওপৰত গতিকে প্ৰশ্নত যেহেতু এটা ত্ৰিভুজৰ কথা কৈছে গতিকে ABC এটা ত্ৰিভুজৰ বাহুৰ মধ্যবিন্দু টনা ৰেখাডাল ABৰ মধ্যবিন্দু D আৰু ইৰে টনা ৰেখাডালক নাম দিছো DE হয়নে D আৰু E B আৰু C মাজেৰে AB আৰু AC মাজেৰে টনা ৰেখাডালৰ নাম দিয়া হৈছে ইয়াতে DE প্ৰশ্নত দিয়া আছে যে মধ্যবিন্দুটোৰ টনা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু আমি প্ৰমাণ কৰিব লাগে যে DE ৰেখাডালে AC বাহুক কি কৰিছে দ্বিখণ্ডিত কৰিছে হয়নে এইটো কথা ইয়াতে কৈছে গতিকে আমি প্ৰথমতে চিত্ৰটো আঁকি লম চোৱা চিত্ৰটো হৈছে ABC ত্ৰিভুজ এই ABC ত্ৰিভুজৰ প্ৰশ্নত যেহেতু কৈছে যে ABC এটা ত্ৰিভুজ গতিকে এই ত্ৰিভুজৰ ABC এটা বাহুৰ মধ্যবিন্দু টনা এই মধ্যবিন্দুৰে AB আৰু ACৰ বাহুৰ মধ্যবিন্দুৰে টনা ৰেখাডালক আমি নাম দিম এইটো হৈছে DE ABC DE প্ৰশ্নত দিয়া আছে যে মধ্যবিন্দুৰে টনা ৰেখাডাল বাহুডালৰ সমান্তৰাল এইটো BC বাহুৰ এইটো সমান্তৰাল গতিকে তৃতীয় বাহুটো আমি প্ৰমাণ কৰিব লাগে যে কি DE ৰেখাডালে AC বাহুক সমদ্বিখণ্ডিত কৰিছে প্ৰথমতে ধৰা হল বুলি লিখিবা 7 নম্বৰ ধৰা হল ত্ৰিভুজ ABC ত D বিন্দু ABৰ মধ্যবিন্দু আৰু DE সমান্তৰাল BC এতেকে আমি কি প্ৰমাণ কৰিব লাগে লিখা যে প্ৰমাণ কৰিব লাগে AE is equal to EC AE is equal to EC হয় না প্ৰমাণ বুলি লিখিবা প্ৰমাণ ত্ৰিভুজ ABC DE সমান্তৰাল BC চোৱা ABC DE সমান্তৰাল BC যদি DE সমান্তৰাল BC হয় তেতিয়াহ'লে অনুপাতবিলাকো সমানুপাতিক হ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰিম AD by DB is equal to লিখিব পাৰোঁ AE by EC এইটো থেলছৰ উপপাদ্য মতে থেলছৰ
উপপাদ্য মতে এতেকে চোৱা প্ৰমাণত অলপমান হেৰি কৰিব লাগিছিল আমি চোৱা আগতে এইখিনি কৰিব নালাগে যিহেতু আমি হেৰিৰ মানটো উলিয়াই ল'ব লাগিব চোৱা প্ৰমাণ বুলি লিখি ইয়াতে লিখিবা যিহেতু ডি এ বি ৰ মধ্যবিন্দু হয়নে মধ্যবিন্দু এতেকে আমি এ ডি ইকুয়াল টু ডি বি লিখিব পাৰোঁ হয়নে এ ডি ইকুয়াল টু ডি বি ইয়াতে আমি ডি বিটো এইফালে লৈ আহা এইফালে আনাৰ লগে লগে হৰণ হ'ব ডি বি ইকুয়াল টু ইয়াত থাকিব 1 এইটো তুমি 1 নম্বৰ সমীকৰণ দিয়া তাৰমানে তোমালোকে এনেকৈ কৰিব পাৰিবা যে এ ডি ইকুয়াল টু ডি বি ইয়াক আমি দুপক্ষত ডি বি ৰে হৰণ কৰি পাওঁ ডি বি কেনসেল হয় 1 থাকিব ইয়াতে থাকিব এ ডি বাই ডি বি ইকুয়াল টু 1 হয় না এইটো 1 নম্বৰ সমীকৰণ আকৌ ত্ৰিভুজ এ বি চিত ডি ডি ই সমান্তৰাল বি সি এতেকে ডি ই সমান্তৰাল বি সি মানে আমি কি লিখিব পাৰোঁ এ ডি বাই ডি বি ইকুয়াল টু এ ডি বাই ডি বি ইকুয়াল টু এ ই বাই ই সি এ ই বাই ই সি এতিয়া চোৱা এ ডি বাই ডি বি মানে আমি কি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ নে 1 ইকুয়াল টু এ ই বাই ই সি এতিয়া তুমি বজ্ৰ পূৰণ কৰি দিয়া ইয়াৰ তলত এটা 1 আছে এ ই ইকুয়াল টু ই সি হয়নে এইটো আছিল আমাৰ থেলছৰ উপপাদ্য মতে সাইডত লিখি থবা উপপাদ্য মতে এইটো লিখি থবা গতিকে আমাক এইটো প্ৰমাণ কৰিব দিছিল গতিকে হেকতে এইটো লাইন লিখি দিবা যে ডি ই এ সি বাহুক দ্বিখণ্ডিত কৰিছে প্ৰমাণিত হল এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল তাৰপিছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে 8 নম্বৰ প্ৰশ্নটো দিছে চোৱা উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহু সমান্তৰাল এতেকে চোৱা 8 নম্বৰটো প্ৰশ্নটোত কি দিছে চোৱা যে উপপাদ্য 6.2 মই বাৰে কৈ আছো যে উপপাদ্যৰ গণিতসমূহ মই এটা ভিডিঅত কৰি দিছো তোমালোকে চাই লবা উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত কৰিছা এইটো নৱম শ্ৰেণীত কৰিছা গতিকে চোৱা 8 নম্বৰটো উপপাদ্য 2 ৰ কথা কৈছে গতিকে তোমালোকে প্ৰশ্নত যিখিনি বস্তু দিয়া আছে প্ৰথমতে সেইখিনি লিখি লবা ধৰা হল ত্ৰিভুজ এ বি সি এ বি আৰু এইটো আমাক উপপাদ্যত দিয়া আছে তোমালোকে বুজাই চাই লোৱা বাহুক্ৰমে ডি আৰু ই মধ্যবিন্দু গতিকে প্ৰমাণ কৰিব লাগে আমাক প্ৰমাণ কৰিব দিছে ডি ই সমান্তৰাল বি সি এতেকে আমি প্ৰথমতে চিত্ৰটো আঁকি লম এইটো হৈছে এ বি সি ত্ৰিভুজ এ বি সি এই ত্ৰিভুজত কি বুলি কৈছে ডি ই মধ্যবিন্দু এতিয়া আমাক প্ৰমাণ কৰিব দিছে ডি ই সমান্তৰাল বি সি একেবাৰে সহজ প্ৰশ্ন চোৱা প্ৰমাণ যিহেতু ডি এ বিৰ মধ্যবিন্দু এতেকে এ ডি ইকুয়াল টু ডি বি ইয়াতে ডি বিটো এইফালে লৈ আহা ডি বি হ'ব এ ডি বাই ডি বি ইকুয়াল টু 1 এইটো 1 নম্বৰ দিয়া আকৌ চোৱা ই হৈছে এচিৰ মধ্যবিন্দু মধ্যবিন্দু গতিকে আমি লিখিব পাৰোঁ ই এ ই ইকুয়াল টু ই সি
এই ইটো এইফালে লৈ আহা বা এই ই চিৰে গোটেইখিনিক তোমালোকে হৰণ কৰি দিয়া দুটাকে ই চি হৈ যাব এইফালে ইয়াতে হ'ব 1 এইটো তুমি 2 নম্বৰ দিয়া এইটো দিয়া 2 নম্বৰ এতেকে আমি 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা চোৱা 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা কাম চোৱা এতেকে 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা আমি লিখিব পাৰিম যেহেতু আমাৰ সৌপক্ষটো দুটাৰে একে ওলাইছে হয়নে সৌপক্ষ ইয়াতে 1 ইয়াতো 1 ওলাইছে গতিকে আমি লিখিব পাৰো বাপক্ষটো ললে হলো হ'ব AD by DB is equal to AE by EC হয়নে AD by DB আৰু AE by EC এতিয়া আমি যেহেতু আমাক অনুপাত দুটা একে ওলাইছে সমানুপাতিক ওলাইছে গতিকে আমি আমাৰ বিপৰীত বাহুটো সমান্তৰাল বুলি লিখিব পাৰো এটো থেলছৰ বিপৰীত উপপাদ্যমতে থেলছৰ বিপৰীত উপপাদ্যমতে যেহেতু আমাক একে অনুপাতত আছে গতিকে থেলছৰ বিপৰীত উপপাদ্যমতে DE আৰু BC বাহু সমান্তৰাল হ'ব এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল গতিকে প্ৰমাণিত হ'ল তাৰে পিছৰ প্ৰশ্নটোত কি দিছে চোৱা ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণদুডাল পৰস্পৰ O বিন্দুত ছেদ কৰিছে দেখুৱাব লাগে যে আমি AO by BO is equal to CO by DO একেবাৰে ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো মনোযোগ দিবা চোৱা প্ৰথমতে আমি কি দিয়া আছে সেইখিনি লিখি ল'ব লাগিব 9 নম্বৰটো দিয়া আছে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC AC আৰু BD কৰ্ণদুডাল যিখিনি প্ৰশ্নত দিয়া আছে সেইখিনি লিখি আছো কৰ্ণদুডাল পৰস্পৰ O বিন্দুত ছেদ কৰিছে দেখুৱাব লাগে AO by BO is equal to CO by DO এইটো আমাক প্ৰমাণ কৰিব লাগে গতিকে আমি প্ৰথমতে চিত্ৰটো আঁকি ল'ম চোৱা ট্ৰেপেজিয়াম আমাক যি বিপৰীত বাহু দুডাল কি হ'ব লাগিব সমান্তৰাল হয়নে এইটো হৈছে ABCD ট্ৰেপেজিয়াম ইয়াত AC আৰু BD কৰ্ণডাল টানিলে ইয়াতে হ'ব O বিন্দু ইয়াতে যেহেতু আমাক এইটো প্ৰমাণ কৰিব দিছে এইটো প্ৰমাণ কৰিব গ'লে আমি OE এডাল ৰেখাংকন কৰিব লাগিব ইয়াতে এইটোৰ নাম দিয়া হ'ব E গতিকে চোৱা প্ৰমাণ একেবাৰে সহজ প্ৰমাণ যে প্ৰথমতে অঙ্কন বুলি লিখি লবা অঙ্কনখিনি যিখিনি আমি অঙ্কন কৰিলো সেইখিনি আগতে লিখি লওঁ অঙ্কন OE সমান্তৰাল BC বা CD OE সমান্তৰাল CD চোৱা ইয়াতে মই আৰু এটা কি দিছো ইয়াতে চোৱা ABC ত্ৰিভুজ ইয়াতে ADC E আৰু O ইয়াতে এইটো কৈছো ADC E আৰু O গতিকে এই ত্ৰিভুজটোৰ OE সমান্তৰাল কি হ'ব CD হয়নে CD OE সমান্তৰাল CD হ'ব নে নহয় OE সমান্তৰাল CD আকৌ সমান্তৰাল AB CD সমান্তৰাল হ'ব AB অঙ্কন কৰা হল
অঙ্কন করা হল। প্রমাণ প্রমাণ ত্রিভুজ ADC ত্রিভুজ এইটো ADC ত্রিভুজত OE সমান্তরাল CD এইটো আমাক দিয়াই আছে। এটাকে আমি লিখিব পাৰোঁ যে AE বাই ED ইজ ইকুৱেল টু AO বাই OC হয়নে OC এইটো আমি লিখিব পাৰোঁ থেলছৰ উপপাদ্য মতে। এতেকে চোৱা আমি প্ৰশ্নত দিয়া ধৰণে হৈছেনে চোৱা ইয়াতে আছে AO বাই BO হয়নে আৰু CO ইয়াতে আছে CO ইয়াতে আমি হ'ল OC গতিকে আমি এইটো CO কৰি লিখিম। এইটো চোৱা AE বাই ED ইজ ইকুৱেল টু AO বাই CO আমাক প্ৰশ্নত যেনেকুৱা দিয়া থাকিব সেনেকুৱা ধৰণে লিখিব লাগিব। এইটো আমি 1 নম্বৰ বুলি লিখিব পাৰিম। তাৰে পিছত চোৱা তাৰে পিছত আকৌ আৰু এটা চিত্ৰ আঁকিব লাগিব আমি। এইটো চোৱা এইটো আমি তোমালোকক বুজি পোৱাৰ কাৰণে আঁকি দিছোঁ ABD এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজৰ মধ্যবিন্দুৰে যিডাল ৰেখা টানা হৈছে এইটো হৈছে OE গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম যে আকৌ ত্ৰিভুজ ADBত OE সমান্তৰাল AB হয়নে OE সমান্তৰাল AB লিখাৰ লগে লগে আমি অনুপাতবোৰো লিখিব পাৰিম যে AE বাই ED ইজ ইকুৱেল টু OB বাই OD থেলছৰ উপপাদ্য মতে। এতিয়া চোৱা ইয়াতে আমাৰ প্ৰশ্নত আকাৰত হোৱা নাই AE বাই ED আকৌ ইয়াতে আছে আমাৰ DO হয়নে আমি OB বাই DO লিখিব লাগিব। এইটো 2 নম্বৰ বুলি লিখা। এতেকে 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা আমি পাম। চোৱা ইয়াতে আমাক বাওপক্ষ আমাক একে হৈছে বাওপক্ষটো মিলি গৈছে তোমালোকে মিলাই চোৱা। এতেকে যদি বাওপক্ষটো সমান হৈছে তেতিয়াহ'লে আমি সৌপক্ষটো সমান বুলি লিখিব পাৰোঁ ইজ ইকুৱেল টু OB বাই DO। এতেকে চোৱা এইটো আমাক প্ৰশ্ন আকাৰত মিলিছেনে এনচাৰত মিলা নাই হয়নে গতিকে আমি AOৰ লগত OB মানে OB মানে BO বুলি লিখিব পাৰোঁ আমি আৰু CO এইটো BO বুলিও লিখিব পাৰিম। চোৱা এইটোক আমি BO বুলি লিখিলোঁ। এতিয়া যিহেতু আমি এনচাৰৰ লগত মিলাব লাগিব গতিকে AOৰ লগত OBটো ডিভাইড কৰিলোঁ যিহেতু পূৰণ হ'লে ইফালে আহিলে হৰণ হ'ব। আকৌ COৰ লগত DOটো হৰণ কৰিলোঁ হয়নে এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল গতিকে প্ৰমাণিত হ'ল। ল'ৰাটোৱে বৰ ডিষ্টাৰ্ব কৰি আছে। যি কি নহওক তোমালোকক মই যেনেকৈ কৰিছোঁ আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। অলপ বাহিৰা শব্দ হোৱাৰ মাজতে যদি তুমি শিক্ষা আহৰণ কৰিব পাৰা সেইটো ভালকৈ মনত থাকি যায়। কিয়নো আমি যেতিয়া কিছুমান এক্সাম বা কিবা পৰীক্ষাত আমি যদি মেথছখিনি কৰিব যাওঁ ইমান এটা আমি ঠাণ্ডা পৰিৱেশ নাপাওঁ হয়নে হুলস্থুল পৰিৱেশ হৈয়ে থাকে। গতিকে হুলস্থুল পৰিৱেশত কিছুমান শিকিব পাৰিলে তোমাৰ ভালকৈ মনত থাকিব। চোৱা আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা 10 নম্বৰটোত দিয়া আছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত একেভাৱে ছেদ কৰে যে AO ইজ ইকুৱেল টু AO বাই BO ইজ ইকুৱেল টু CO বাই DO দেখুৱাব লাগে যে ABCD এটা ট্ৰেপেজিয়াম। একেবাৰে সহজ। চোৱা 10 নম্বৰটো চিত্ৰটো কি কৈছে চিত্ৰটো প্ৰথমতে আঁকি লোৱা। চোৱা ABCD এটা ট্ৰেপেজিয়াম ABCD এটা ট্ৰেপেজিয়াম। ইয়াতে AC আৰু BD কৰ্ণ টানা হ'ল ইয়াতে O বিন্দুত ছেদ কৰিলে আমি এই এডাল ৰেখা নাটানিলে আমি প্ৰমাণ কৰিব নোৱাৰিম গতিকে এইটো আমি টানি লৈছোঁ। চোৱা যিখিনি প্ৰশ্নত দিয়া আছে সেইখিনি লিখি ল'বা। দিয়া আছে ABCD এটা চতুৰ্ভুজ AC
আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰিছে। য'ত AO আৰু BO ইকুৱেল টু CO বাই DO। আমি দেখুৱাব লাগে যে ABCD এটা কি ট্ৰেপেজিয়াম, হয়নে? ট্ৰেপেজিয়াম BCD এটা ট্ৰেপেজিয়াম। ইয়াতে প্ৰথমতে অংকনখিনি লিখি ল'বা, অংকন বুলি লিখি ল'বা। অংকন আমি কি অংকন কৰিলোঁ সেইখিনি লিখি ল'বা। যে অংকনত লিখিবা OE সমান্তৰাল CD অংকন কৰা হ'ল। হয়নে? OE সমান্তৰাল CD অংকন কৰা হ'ল। এতেকে প্ৰমাণ, একেবাৰে সহজ প্ৰমাণ। ত্ৰিভুজ ADC, মই খণ্ড কৰি ত্ৰিভুজ আঁকি নিদিওঁ। ADC DE সমান্তৰাল হ'ব CD, হয়নে? DE সমান্তৰাল CD। ADC সমান্তৰাল DE। এতেকে আমি লিখিব পাৰিম যে AE বাই ED ইকুৱেল টু AO বাই OC, হয়নে? এইটো থেলছৰ উপপাদ্য মতে। তাৰপিছত চোৱা, যিহেতু আমাৰ এইটো আমি কি কৰিব লাগিব, CO কৰিব লাগিব। ইয়াতে আমাক কুৱেশ্যনত প্ৰমাণ কৰিব দিছে CO, গতিকে আমি OC মানে CO একে আমি লিখিব পাৰোঁ। CO এইটো তুমি 1 নম্বৰ বুলি দি থবা। আকৌ এইখিনি প্ৰশ্নত দিয়াই আছে, আমি ত্ৰিভুজৰ পৰা ল'ব নালাগে। AO বাই BO ইকুৱেল টু CO বাই DO। এইটো কি হৈছে, দিয়া আছে। এইখিনিৰ পৰা আমি কৰিব লাগিব AO বাই CO আৰু BO বাই DO, হয়নে? এই দুটা এইটো আমি ইয়াতে আনি হৰণ কৰিছোঁ। আকৌ এইটো আমি এইফালে লৈ গৈছোঁ। গতিকে আমি প্ৰমাণ কৰাৰ কাৰণে এনেকৈ কৰিব লগা আছে। এতেকে আমি ইয়াতে 2 নম্বৰ দিম। চোৱা, এতেকে আমি 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা পাম। যিহেতু আমাক 1 আৰু 2ৰ পৰা পাম। 2ৰ পৰা যিখিনি আমাৰ কমন হোৱা নাই সেইখিনি লিখিম। AE বাই ED ইকুৱেল টু BO বাই DO, হয়নে? এইটো চোৱা, এইটো ত্ৰিভুজ ABD আৰু OE, এইটো হৈছে ত্ৰিভুজ। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম যে OE সমান্তৰাল AB। এইটো থেলছৰ বিপৰীত উপপাদ্য মতে লিখিব পাৰোঁনে নাই? বিপৰীত উপপাদ্য মতে। কিন্তু চোৱা, OE সমান্তৰাল CD OE সমান্তৰাল CD। ইয়াতে চোৱা, OE কমন গৈছে, হয়নে? OE ABৰো সমান্তৰাল, OE CDৰো সমান্তৰাল। গতিকে আমি কি লিখিব পাৰোঁ, AB সমান্তৰাল CD লিখিব পাৰোঁনে নাই? যিহেতু OE টো ABৰো সমান্তৰাল হয়, OE টো CDৰো সমান্তৰাল হয়। গতিকে আমি লিখিব পাৰোঁ AB সমান্তৰাল CD। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল, গতিকে প্ৰমাণিত হৈ গ'ল। এতেকে আমি শেষত এটা লাইন লিখি দিব পাৰিম যে ABCD এটা ট্ৰেপেজিয়াম, হয়নে? ট্ৰেপেজিয়াম বুলি আমি লিখিব পাৰোঁ, কিয়নো এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল। এনেদৰে তোমালোকে প্ৰমাণ কৰিলে হ'ব। যিকোনো দুটা বিপৰীত বাহু যদি প্ৰমাণ কৰি দিব পাৰা
সমান্তৰাল বুলি তেন্তে ক'ব পাৰিবা চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট ছেকশ্যনত জনাবা। যদিও মাজে সময়ে অলপ চলপ হাল্লা পাইছা বেয়া নাপাবা। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ফৰ ৱাটছ। মোক যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেনেহ'লে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।